হে ৰাম আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয় ভাগৱত ধৰ্মে নাহি শিশব সংশয়। আন ধৰ্ম তন্ত্ৰ মন্ত্ৰ আশ্ৰয় কৰিলে ৰাজন স্বাভাৱিকতে জীৱৰ খোজে প্ৰতি অপৰাধ হয়, কিন্তু মনত ৰাখিবা যদি ভাগৱত ধৰ্ম আশ্ৰয় কৰা তেতিয়াহ'লে তাৰ দ্বাৰা জীৱৰ অপৰাধটো মৰিখন হয়, খণ্ডন হয়। আৰু সেইকাৰণে ভাগৱতৰ পদত আমাক গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে সুন্দৰভাৱে যে পৰম ভকতে যাক নিতে কৰে ৰতি সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। এজন পৰম ভকতে প্ৰত্যেক দিনাই যিটো নিয়ম পালন কৰে তাৰ নামেই হ'ল ভাগৱত ধৰ্ম। পূৰ্বতে ব্ৰাহ্মণসকলে নিজৰ শৰীৰৰ ক্ষুধা নিবাৰণৰ বাবে, ভোকটো নিবাৰণ কৰিবৰ বাবে একোটা নিয়ম বান্ধি লৈছিল। সেয়া হ'ল দিনটোৰ 24 ঘণ্টাৰ ভিতৰত দিনৰ ভাগত যেতিয়া 12 ঘণ্টা থাকে, এই 12 ঘণ্টাত এজন ব্ৰাহ্মণে নিজৰ শৰীৰৰ ক্ষুধা নিবাৰণৰ বাবে মাত্ৰ 5 ঘৰ ব্যক্তিত গৈ ভিক্ষা বিচাৰে। আৰু সেই 5 ঘৰ ব্যক্তিত যেতিয়া ভিক্ষাম দেহি বুলি ক'ব, যদি ভিক্ষা লাভ কৰে তেতিয়াহ'লে তেওঁৰ দিনটোৰ বাবে সেই 5 ঘৰ মানুহত পোৱা অন্নই বা আহাৰে তেওঁ গ্ৰহণ কৰি দিনটোৰ ক্ষুধা নিবাৰণ কৰে। আৰু যদি দিনটোত তেওঁ দুৰ্ভাগ্য হয় এঘৰতো যদি তেওঁ সেই দ্ৰব্য গ্ৰহণ কৰিবলৈ সৌভাগ্যৱন্ত নহয়, তেতিয়াহ'লে দিনটোৰ বাবে তেওঁ লঘোণে থাকে, সেইটো তেওঁৰ বাবে ব্ৰত হৈ যায়। সেই সুন্দৰ দৰ্শন ইয়াত সিদ্ধান্ত দিছে যে পৰম ভকতে যাক নিতে কৰে ৰতি, এজন পৰম ভকতে যাক নিশ্চিত ৰূপত আশ্ৰয় কৰে তাৰ নামেই হ'ল ভাগৱত ধৰ্ম। সেই ৰাজন তুমি মনত ৰাখিবা। আৰু সেই ভাগৱত ধৰ্মৰ মূল দৰ্শন তোমাৰ আগত আমি প্ৰকাশ কৰিম। হে ৰামে শুনি মোক ভাগৱত ধৰ্ময়া যত কৰিব বেকত আজি তোমাৰ আগত। ভাগৱত ধৰ্মৰ অন্তৰ্ভুক্তি যিমানবিলাক দৰ্শন আছে সংসাৰত সকলোখিনি আজি আমি তোমাৰ আগত প্ৰকাশ কৰিম। তুমি জানিবৰ বাবে সাৱধান হোৱা আৰু জানি বুজিবৰ বাবে চেষ্টা কৰিবা, আৰু বুজি লৈ হৃদয়ংগম কৰি তাক এই সংসাৰত তুমি পালন কৰিবৰ বাবে চেষ্টা কৰিবা ৰাজন। এই ধৰণে উপদেশত সিদ্ধান্ত দিলে গুৰুজন বস্তুৱে। সেই সুধীবৃন্দ, সেই সভাসদ বৰ্গ তোমালোকে শুনাচোন। অ ৰামে কৈত পৰৈ নৰতনু তাৰো নাহি থিতি অদ্যপিনো পজে জম যাতনাৰ ভীতি। ক'ত কেনেকৈ কেতিয়া এই সংসাৰৰ পৰা আমি শৰীৰ এৰি যাব লাগিব, ইয়াৰ বিষয়ে জ্ঞান আমাৰ কাৰো নাই। গুৰুজনে সিদ্ধান্ত দিছে, তাৰ স্থিতি যেতিয়া নাই, গতিকে তোমালোকে অকণমান চিন্তা কৰা এই সংসাৰত কেনেকৈ তৰি যাব পাৰিবা মায়াৰ পৰা, যে যাই আজি কালি কৰি আয়ু নিৰন্তৰে কৃষ্ণৰ চৰণে লৈও শৰণ সত্তৰে। সাত্বিক ভাৱাপন্ন হৈ কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰা আৰু এই সংসাৰৰ পৰা সুন্দৰভাৱে পৰম গতি লাভ কৰিব পাৰিবা। আৰু সেই ঈশ্বৰ ক'ত আছে জানানে? ৰামাচন্ত। এই
ঈশ্বৰ কৃষ্ণ হৃদয় কমলে নজানে পামৰ সবে বিষয় বিকলে। আমি প্ৰত্যেকে পুৱা গধূলি যাক আৰাধনা কৰোঁ, উপাসনা কৰোঁ, এডাল ধূপ, এগছি বন্তি, তৈল শলা সহিতে ভগৱন্তৰ চৰণত বাংময় মূৰ্তি গুণমালাৰ সন্মুখত গুৰুজনাই দিয়া সেই উপদেশক সাৰোগত কৰি যেতিয়া ভাগি প্ৰাৰ্থনাৰে আমি সেৱাভাগ নিবেদন কৰোঁ, গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে সেইজন ঈশ্বৰ কৃষ্ণ নিৰ্গুণ নিৰাকাৰ, কিন্তু আছে আচন্ত ঈশ্বৰ কৃষ্ণ হৃদয় কমলে। সেইজন ঈশ্বৰ পুৰুষ সদজ, অন্দজ, উদ্ভিদজ, জৰায়ুজ, এই চাৰিটি শৰীৰতে প্ৰকাশমান হৈ আছে। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি সেন কৰি। উদ্ধৱ মহন্তৰ আগত ভগৱন্ত পুৰুষে সিদ্ধান্ত দি থৈ গৈছে যে সেই উদ্ধৱ তুমি মনত ৰাখিবা, আমি সমস্ত ভূততে ব্যাপ্তমান হৈ আছো আৰু সেইকাৰণে তুমি সমস্তকে ঈশ্বৰ জ্ঞান কৰিবা। কিন্তু আমি সকলোৱে যদিও শাস্ত্ৰ অধ্যয়ন কৰি এই পদবন্ধে কোৱা কথাখিনি আমি কৰ্ণখন্তে শ্ৰৱণ কৰিছোঁ, তথাপিতো কিন্তু ক'ৰবাত কেনেবাকৈ যেন আমাৰ অকণমান খুটি ৰৈ যায় যে আমি সকলোকে ঈশ্বৰ জ্ঞান কৰিব নোৱাৰোঁ। গুৰুজনাই কৈছে নজানে পামৰ সবে বিষয় বিকলে, অৰ্থাৎ আমি তেতিয়াই পাপী হৈ যাওঁ, তেতিয়াই আমি সকলোৰে হৃদয়ত ঈশ্বৰ আছে বুলি অনুভৱ নকৰোঁ, যেতিয়াই আমি মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ ধন, মোৰ সম্পত্তি, এই মোৰ ভাৱনাটোৰ মাজত আমি নিজকে অৱগাহন কৰোঁ। তেতিয়াই আমি সন্মুখত থকাজনৰ হৃদয়তো যে ঈশ্বৰ পুৰুষ ভগৱন্ত বিৰাজমান হৈ আছে এই কথাটো আমি পাহৰি যাওঁ। আৰু তেতিয়াই শাস্ত্ৰই কৈছে আমিয়ে একোজন পাপী বুলি। নজানে পামৰ হবে বিষয় বিকলে। যদি আমি পাপী হ'ব নিবিচাৰোঁ, তেতিয়াহ'লে ঈশ্বৰৰ চৰণত যদি আমি দুখী হ'ব নিবিচাৰোঁ, তেতিয়াহ'লে প্ৰত্যেকৰে হৃদয়ত যে ঈশ্বৰ পুৰুষ একেজনেই ব্যাপ্তমান হৈ আছে, এই চিন্তাক আমি সুন্দৰভাৱে উপলব্ধি কৰি এই ব্যৱস্থাৰ মাধ্যমেৰে নিজক লৈ যাবলৈ আমি প্ৰত্যেকে চেষ্টা কৰিব লাগিব। আৰু আপোনাৰ হয়তো কৰি আছে, আমিও সেই পথৰে পথিক হিচাপে নিজকে আগবঢ়াই দিবলৈ চেষ্টা কৰা হৈছে, কিন্তু কিমান পাৰিছোঁ কিমান নাই পৰা সেয়া আপোনাৰ হবৰ দৰ্শনত নিশ্চিত ৰূপত আছে। আমি মাত্ৰ গুৰুজনাই দিয়া এই বিশাল সমুদ্ৰৰ নিষ্কিন এটি ধূলিকণা মাত্ৰ আপোনাৰ হবৰ দাসৰো দাস আমি সেৱক। গুৰুজনাই সিদ্ধান্ত দিছে এৰা পৰম সুহৃদ নিজ আত্মা হৰি, অধোগতি যায় লোক তাংক নাদৰি। কৃষ্ণই হ'ল আমাৰ সুহৃদ, কৃষ্ণই হ'ল আত্মাতত্ব। সেই সুহৃদ আত্মাতত্বক আমি যেতিয়াই পাহৰি যাম, তেতিয়াই আমি জীৱতত্বৰ অধোগতি। এতিয়া আমাক অধোগতি লাগে নে পৰম গতি লাগে, সেয়া নিৰ্বাচন আমাৰ হাততে আছে, নিজৰ হাততে আছে সেই নিৰ্বাচন। যদি অধোগতি লাগে তেতিয়াহ'লে ঈশ্বৰ সেৱা, মানৱ সেৱাৰ পৰা নিজকে আঁতৰাই ৰাখিম, আৰু যদি পৰম গতি লাগে তেতিয়াহ'লে সমস্ত ভূততে ঈশ্বৰ পুৰুষ ব্যাপ্তমান হৈ আছে। কুকুৰ শৃগাল গৰ্দভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। এই ব্যৱস্থাৰ মাজেৰে নিজক আমি আগবঢ়াই দিম। এনেকৈ কবি সিদ্ধান্তৰ দ্বাৰা, কবি সিদ্ধৰ দ্বাৰা বেদৰ তত্ত্ব বেদান্ত
তত্ত্ব দৰ্শন ব্যাখ্যা কৰিছে যে সেই ৰাজন তুমি শুনা, বেদান্তৰ তত্ত্ব আমি আগবঢ়াই দিব বিচাৰিছোঁ। কবি নিগদতি শুনিও সম্প্ৰতি কহোঁ বেদান্তৰ তত্ত্ব। বেদৰ অন্ত হ'ল বেদান্ত আৰু বেদান্তৰ সাৰ হ'ল মহাভাগৱত। মহাভাগৱতে সিদ্ধান্ত দিছে যে স্বভাৱে যি কৰে দান হোম মহা, তপ জপ তীৰ্থ ব্ৰত, কায় বাক্য মনে যতেক আচৰে লৌকিক বৈদিক কৰ্ম, শুয়া একমত ঈশ্বৰ কৃষ্ণত অৰ্পিব শিষৱ ধৰ্ম। প্ৰথম সিদ্ধান্ত দিছে এজন ২৪টা তত্ত্বৰে গঠিত শৰীৰধাৰী মনুষ্যই গুৰুৰ আজ্ঞা শিৰোগত কৰি শৰণ, ভজন, ভক্তি, সদাচাৰ এই ৪ নাম বস্তু আশ্ৰয় নকৰাকৈও স্বাভাৱিক অৱস্থাত আমি প্ৰত্যেকেই কিছু কিছু কৰ্ম কৰোঁ আৰু সেইটোকে গুৰুজনাই কৈছে স্বভাৱে যি কৰে। এজন ব্যক্তিৰ যিটো স্বভাৱ, ক্ৰমজমৰ পৰা আমি যিটো স্বভাৱ লাভ কৰিছোঁ পিতৃ আৰু মাতৃ পৰা, পিতৃসূত্ৰে মাতৃসূত্ৰে আমি যিখিনি শৰীৰত তেজ তত্ত্বৰে নিজৰ চিনাকি আমি সংসাৰত প্ৰকাশ ঘটাইছোঁ, সেই স্বভাৱগতভাৱে এজন মনুষ্য আমি সংসাৰত যিখিনি কৰ্ম কৰোঁ সেই কৰ্মখিনিৰ এটি উদাহৰণ দিছে দান, হোম, মহাতপ, জপ, তীৰ্থ, ব্ৰত আদি আদিবিলাক। এজন মানুহে স্বাভাৱিকতে এইবিলাক কৰ্ম কৰি থাকে মাজে মাজে সময়ে সময়ে। তাৰ পাছত ক'লে কায়ৰ দ্বাৰা মানে শৰীৰৰ দ্বাৰা, বাক্যৰ দ্বাৰা আৰু মনৰ দ্বাৰা, এই তিনিওটা ব্যৱস্থাৰ দ্বাৰা যতেক আচৰে যিমানবিলাক পালন কৰা যায় লৌকিক বৈদিক কৰ্ম। লৌকিক মানে লোকাচাৰ, যে আমাৰ পূৰ্বপুৰুষৰ পৰা চলি অহা কিছুমান নীতি নিয়ম, মুখে মুখে প্ৰচলিত হোৱা কিছুমান নীতি নিয়ম লৌকিক। বৈদিক বেদৰ নীতি নিয়মৰ মাধ্যমেৰে আমি পালন কৰা কৰ্ম, শৰীৰৰ দ্বাৰা, বাক্যৰ দ্বাৰা আৰু মনৰ দ্বাৰা এজন ব্যক্তিয়ে আমি এইখিনি কৰ্মক আশ্ৰয় কৰোঁ। আৰু এই সকলোখিনি কৰ্ম হুয়া একমত, যদি এটা মতত স্থিত কৰি ঈশ্বৰ কৃষ্ণত অৰ্পিব শিষৱ ধৰ্ম। এই কৰ্মবিলাকক ধৰ্মলৈ ৰূপান্তৰিত কৰি ঈশ্বৰৰ চৰণত যদি আমি অৰ্পণ কৰিব পাৰোঁ, তাৰ পাছত সিদ্ধান্ত দিছে নিত্য নৈমিত্তিক যত জাতি ধৰ্ম, আশ্ৰমৰ যত কৰ্ম, কৃষ্ণত অৰ্পিলে জানা হিউ হুৱে মহাভাগৱত ধৰ্ম। নিত্য কৰ্ম সদায় কৰি থকা, নৈমিত্তিক কিবা এটা কাৰণ, যেনে আজি সেউকী বাপজনাই ৩টি সন্তানৰ মানে পুণ্যাত্মাৰ জন্মবাৰ্ষিকী একেলগে পালন কৰিছে, সেই উদ্দেশ্যে আপোনাসৱক আমন্ত্ৰণ কৰিলে। যদি জন্মবাৰ্ষিকীটো নহ'লহেঁতেন তেতিয়াহ'লে আপোনাসৱ বা আমাক আমন্ত্ৰণ নকৰিলেহেঁতেন, আমিও আজি লগালগি নহ'লোহেঁতেন, ইজনে সিজনক কৃষ্ণ বুলি সম্বোধন কৰিবলৈ হয়তো আমি সৌভাগ্যৱন্ত নহ'লোহেঁতেন। সেইকাৰণে এই কৰ্মটোক কোৱা হৈছে নৈমিত্তিক। কিবা এটা উদ্দেশ্যলৈ আশ্ৰয় কৰাটো হৈছে কৰা কৰ্মটো নৈমিত্তিক কৰ্ম, নিমিত্ত। তাৰ পাছতে যত জাতি ধৰ্ম, জাতিগতভাৱে আমি কৰা কৰ্ম, ধৰ্মৰ কথা কোৱা হৈছে। আশ্ৰমৰ যত কৰ্ম, 4 আশ্ৰম আছে, গৃহস্থাশ্ৰম, বৰ্ণাশ্ৰম, এনেধৰণে যি 4 আশ্ৰমী আমি বাপ আইসকলে আশ্ৰম অনুসাৰে আমি যিবিলাক কৰ্ম কৰোঁ, সেই সমস্ত কৰ্ম যদি শাস্ত্ৰসন্মতে কৃষ্ণত অৰ্পণ কৰিব পৰা যায়, তেতিয়াহ'লে জানা সিউ হুৱে মহাভাগৱত ধৰ্ম। গৰ্ব অহংকাৰ তেজি যিটো জনে আচৰে কৰ্ম ভকতি, ইয়াৰ এটা নামাকৰণ হ'ল। এই যে ভাগৱত ধৰ্ম বুলি ক'লে, এই ভাগৱত ধৰ্মটোৰ আগত এটা নাম দিছে, এই নামটো হ'ল কৰ্ম ভকতি। কৰ্ম ভকতি ভাগৱত ধৰ্ম। এইটো কৰাটো ইমান সহজ নহয়। ইয়াৰ বাবে গুৰুজনাই কৈছে গৰ্ব অহংকাৰ ত্যাগ কৰিব পাৰিব লাগিব। আৰু যিজনে গৰ্ব অহংকাৰ ত্যাগ কৰি এই কৰ্ম ভকতি ভাগৱত ধৰ্ম আচৰণ কৰিব পাৰিব, আশ্ৰয় কৰিব পাৰিব, তেতিয়াও তাতে মহাতুষ্ট হুয়া কৃষ্ণে দেন্ত বৈকুণ্ঠ যত সম্পত্তি।
ইয়াতো ভগৱন্ত পুৰুষ সন্তুষ্ট হৈ বৈকুণ্ঠৰ যত সম্পত্তি সেই হৰিধাৰী জীৱতত্ত্বক ভগৱন্ত পুৰুষে প্ৰদান কৰে। কিন্তু ইমান সহজ নহয়। অহংকাৰ ত্যাগ কৰিব পৰাটো ইমান সহজ নহয়। তাৰে দৰ্শন যে বৈকুণ্ঠত জয় বিজয় নামৰ দুজন দুৱৰী আছিল, সপ্তম দুৱাৰৰ দুৱৰী। ব্ৰহ্মাৰ মানস পুত্ৰ চাৰিসিদ্ধ বৈকুণ্ঠত গৈ উপস্থিত হৈছে। আৰু বৈকুণ্ঠ নামেই যাৰ পৰিচয়, বৈ মানে নাই বা ন, যুগ কুণ্ঠ সমান বৈকুণ্ঠ। বৈ মানে নাই, কুণ্ঠ মানে ভয়। য'ত উপস্থিত হ'বলৈ জীৱৰ কোনো ভয় নাই তাৰ নাম হ'ল বৈকুণ্ঠ। বৈকুণ্ঠ জয় বিজয়ে ভগৱন্তৰ দুৱৰী হৈ থকাৰ পাছতো তেওঁলোকৰ মনত আহিল কিয় গৰ্ব অহংকাৰ? সেইটোৱে মূল বিষয়বস্তু। যে চাৰিসিদ্ধক অপমান কৰিলে, ককৰ্থনা কৰিলে, গালি পাৰিছে। অকল সিমানতে ক্ষান্ত থকা নাই, তেওঁলোকৰ হাতত লৈ থকা বেতেৰে মানে মুদগৰেৰে সেই চাৰিসিদ্ধক প্ৰহাৰ কৰিছে। আৰু তাৰ বাবে তেওঁলোক অভিশাপত অভিশাপিত হ'ব লগা হ'ল যে এই সংসাৰত মনুষ্য জন্ম অসুৰজনীত জন্মগ্ৰহণ কৰিব লাগিব বুলি অভিশাপ লাভ কৰিছে। বৈকুণ্ঠত প্ৰকৃততে কোনো জয় বিজয় নামৰ দুৱৰীও নাই। এইটো এটা প্ৰতীকী মাত্ৰ। জয় বিজয় যেনেকৈ আমাৰ কোনোবা এখন খেল খেলিবলৈ লওঁতে দুটা দলৰ প্ৰয়োজন হয়, এটা দল জয়ী হয়, এটা দল পৰাজয় হয়। এতিয়া এনেধৰণে জয় আৰু বিজয় প্ৰতীকী অৰ্থত গুৰুজনাই সিদ্ধান্ত দিছে। আজি ভকতৰ উপস্থিতি, এই যে নাৰদৰ কৃষ্ণ দৰ্শন, তাত কৃপালু গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থত উল্লেখ কৰিছে যে নাৰদত বিষ্ণু আচন্ত কৈ, বৈকুণ্ঠতো মই নাথাকো ৰৈ, যোগীৰো হিয়া এৰি সমুদায়, থাকোহো ভকতৰ কীৰ্তন চাই। ভগৱন্ত ক'ত আছে? ভকতৰ মাজত। কোন স্থানত? যি স্থানত ভকতে তেওঁৰে গুঞ্জক শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰে, সেই স্থানত ভগৱন্ত পুৰুষ আছে। গতিকে আজিৰ এই অনুষ্ঠান ভাগি হ'ল দ্বিতীয় বৈকুণ্ঠ। দ্বিতীয় বৈকুণ্ঠত যদি আমি ভকতে জয় বিজয়ৰ দৰে আচৰণটো প্ৰকাশ কৰোঁ, অৰ্থাৎ মোৰ কথাটো হ'বই লাগিব বুলি যেতিয়াই আমি অহংকাৰটো প্ৰকাশ কৰিম, তেতিয়াই বৈকুণ্ঠত প্ৰতীকী ৰূপত প্ৰকাশ কৰা জয় বিজয়ে চাৰি সিদ্ধক অপমান কৰাৰ বাবে যি ধৰণে অসুৰজনীত জন্মগ্ৰহণ কৰিবৰ বাবে অভিশাপ লাভ কৰিলে, তদনুৰূপ আমিও প্ৰাথমিকৰ সম্পাদক হ'লেও, প্ৰাথমিকৰ সভাপতি হ'লেও যদি আমাৰ বাক্যত অহংকাৰটো প্ৰকাশ ঘটে, তেতিয়াই কিন্তু ভকতসকলে আমাক সম্পাদকৰ পদৰ পৰা স্খলন ঘটাবলৈ বৰ বেছি সময়ৰ প্ৰয়োজন নাথাকে। এই বিষয়বস্তু দৰ্শন আছে। গতিকে বৈকুণ্ঠৰ জয় বিজয়ৰ যিটো কাহিনীৰে গুৰুজনে আমাক সিদ্ধান্ত দিব বিচাৰিছে, সেই সিদ্ধান্তৰ মূল বিষয়বস্তু হ'ল যে ভকতৰূপী বৈকুণ্ঠৰ মাজত আমি যেতিয়া নিজক অৱস্থান কৰোৱাম, তেতিয়া আমাৰ ভাৱ, ভাষা, ভাৱনা, আচাৰ ব্যৱহাৰ কেনে হোৱা উচিত। প্ৰমাণ নিমি ৰজাই নিজকে দাসৰো দাস ভাবি 9জন সিদ্ধৰ চৰণত সেৱা নিবেদন কৰিছে। তেওঁতো ক'ব পাৰিলেহেঁতেন নিমিৰে যায় যে মোৰ গৃহত আহি মোৰ বিনা নিমন্ত্ৰণত প্ৰৱেশ কৰিছ, গতিকে মোৰ প্ৰশ্ন কেইভাগমান আছে, তহঁতি উত্তৰ দি থৈ যা। যদি তহঁতি উত্তৰ নিদিয় তেতিয়াহ'লে তহঁতক মই অন্ধকাৰ কাৰাগাৰত বন্দী কৰি ৰাখিম। নিমি ৰজাইতো ক'ব পাৰিলেহেঁতেন এই বুলি, নাই কোৱা। গুৰুজনে সিদ্ধান্ত দিছে কি বুলি? নিমি ৰজাৰ স্বভাৱটো দৰ্শন কৰাইছে যে সবাৰো পাৱত পৰি পুচু প্ৰণিপাতে কোনো আত্যান্তিক সুখ কহিও মাতে। সকলোৰে চৰণত ৰজাই সেৱা নিবেদন কৰি গৈছে যে সেই সিদ্ধসকল আমি নামত ৰজা হ'ব পাৰোঁ, কিন্তু আমি তোমালোকৰ দাস, গতিকে আমাক তোমালোকে এক কণিকা কৃপা কৰা। আৰু এই যে ৰহস্য ধৰ্ম আত্যান্তিক সুখৰ প্ৰশ্ন আগবঢ়াইছে, এই প্ৰশ্ন দুভাগ আগবঢ়াই দিয়াৰ পাছত ৰজাইতো কোৱা নাই যে এই প্ৰশ্ন দুভাগৰ উত্তৰ দিবই লাগিব মোক, এই বুলি নাই কোৱা। কি বুলি কৈছে? পদত ওলাই গৈছিল, হে ৰাম তাক জানিবাক যদি যোগ্য আমি, তেবে কহিও কবুলো সবাকো
সুন্দৰ দৰ্শন এজন ৰজাৰ স্বভাৱটো যে ওপৰত কোৱা প্ৰশ্ন দুভাগ আমি যদি জানিবৰ পাত্ৰ বুলি তোমালোকে ভাবিছা সেই সিদ্ধসকল, তেতিয়াহ'লে আমাৰ আৰু কেইভাগিমান প্ৰশ্ন আছে নহয়, তেতিয়াহ'লে বাকী কেইভাগী প্ৰশ্ন আমি আগবঢ়াই দিওঁ। আৰু যদি তোমালোকে এই দুভাগী প্ৰশ্নৰ উত্তৰ জানিবৰ আমি পাত্ৰ হয় বুলি ভবা নাই, তেতিয়াহ'লে আমাক নকলেও হ'ব। ইমান সুন্দৰ দাস্য ভাৱ। আৰু আমি সেই ভাগৱত শুনি সেই দৰ্শন লাভ কৰি আমি কিমানজনে সেই ব্যৱস্থা পালন কৰিবৰ বাবে নিজকে আগবঢ়াই দিওঁ, এইটো বিচাৰ বিশ্লেষণ আহি পৰিছে। আৰু গুৰুজনাই কৈছে যে কৰ্ম ভকতি ভাগৱত ধৰ্ম আশ্ৰয় কৰিলে ভগৱন্ত পুৰুষ সন্তুষ্ট হৈ বৈকুণ্ঠৰ সমস্ত সম্পত্তি আমাক প্ৰদান কৰিব। আৰু এনেকৈ নেমি ৰজাৰ আগত কবি সিদ্ধই প্ৰকাশ কৰিছে যে হে ৰাজন তুমি শুনা, হীৰা যদি বোলা ৰাজা অজ্ঞানীৰ ভয়, জ্ঞানে সে কৰৈ অন্তৰ, কি কৰৈ ভকতি হেন শংকামতি, তেজিয়া শুনা উত্তৰ, অৰামীশ্বৰ বিমুখ হুৱে যিটো নৰ, ধৰে বিষ্ণু মায়া তাংক, এহি দেহময়ী বোলে অজ্ঞানত, পাহৰে নিজ আত্মাক। সেই ৰাজন নেমি, যদি তুমি ভাবিছা যে এজন অজ্ঞানীয়ে জ্ঞান লাভ কৰিলে সমস্তখিনি হৈ যাব পাৰে, ভক্তি আশ্ৰয় কৰাৰনো কি প্ৰয়োজনটো আহি পৰিল? কি কৰৈ ভকতি, ভক্তি আশ্ৰয় নকৰিলেও হয় হেন শংকামতি, তেনেকুৱা শংকা যদি তোমাৰ মনত আহিছে ৰাজন, তেজিয়া শুনা উত্তৰ, সেইবিলাক ত্যাগ কৰা, তোমাক আমি উত্তৰ দিওঁ শুনা। স্বাভাৱিকতে যিজন ঈশ্বৰ বিমুখ তেওঁক বিষ্ণুৰ মায়াই আগুৰি ধৰে, আৰু তেওঁ বিষ্ণুৰ মায়াটোৰ দৰ্শন দিছে। বিষ্ণু মায়া হ'ল সেইটো, এহি দেহ মই বোলে অজ্ঞানত, পাহৰে নিজ আত্মাক। অৰ্থাৎ দেহটোকে মই বুলি ভাবি থকাটোৱে হ'ল বিষ্ণুৰ মায়া। এতিয়া আমিও যদি ভাবি আছো মই কৰিছো, হেৰা তুমি নাই কৰা নহয়, কামটো মইহে কৰিছো, তাৰমানে সেইটোৱে হ'ল বিষ্ণু মায়া। গতিকে আমি কৰিছো বুলি যেতিয়া ভাবিব পাৰিম, তেতিয়া কিন্তু বিষ্ণু মায়াৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম। ঈশ্বৰ পুৰুষৰ কৃপাত, আপোনাসৱৰ আশীৰ্বাদত আমি এই ব্যৱস্থাটো হাতত লোৱা হৈছে। বাপসকল কেনে হ'ব? এনেকৈ যেতিয়া সমস্তৰে আজ্ঞা শিৰোগত কৰি পালনৰ বাবে আমি আজ্ঞা বিচাৰিম, তেতিয়া জানিব সেইটো হ'ল বিষ্ণু মায়াৰ পৰা উৰ্ধত অৱস্থান কৰা এটি জীৱতত্বৰ ভাগৱত শাস্ত্ৰৰ এক সুন্দৰ সিদ্ধান্ত। আৰু যিজনে ভাবিম যে তুমি যি কৰা কৰি থাকা, মই কিন্তু এইটো কৰিমেই আৰু মইহে কৰিছোঁ, তেতিয়াই সেইটো বিষ্ণুৰ মায়া বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু এনেকৈ ৰাজন হেৰা হুৱে জ্ঞান শূন্য, কোন পাপ পুণ্য কৰিতে নপাৰে সাৰ, বিষয় ব্যাকুল সম্যকে বাতুল, নগুছে জাত নাতাৰ। যেতিয়া দেহটোক মই বুলি ভাবি আত্মাক পাহৰিব, তেতিয়াই জীৱতত্ত্ব জ্ঞান শূন্য হৈ যায়। আৰু জ্ঞান শূন্য হ'লে কৰ্ম কৰোঁতে সেই কৰ্মটোত পাপ হ'ব নে পুণ্য হ'ব, ইয়াৰ বিচাৰ কৰিব পৰা নাযাব। কৰ্ম কৰি থাকিব, কিন্তু সেই কৰ্মটো কৰোঁতে তেওঁ পাপেই হৈছে নে পুণ্য হৈছে, ইয়াৰ হিতাহিত জ্ঞানটো সেই ব্যক্তিজনৰ নাথাকে।
কিন্তু ৰাজন এই হিতাহিত জ্ঞান লাভ কৰিবৰ বাবে এটাই উপায় আছে, সেইটোৰ নাম হ'ল ভক্তি। আৰু সেই ভক্তিৰ নাম হ'ল অব্যভিচাৰী ভক্তি। আৰু সেই অব্যভিচাৰী ভক্তি কাক বোলে জানানে ৰাজন? ৰামে যাহাৰ মায়াত এতেকে অনৰ্থ ও ভজুক হেন মুৰাৰী। এক চিত্ত হুয়া কৃষ্ণত কৰিব ভকতি অব্যভিচাৰী। যিজনৰ মায়াৰ পৰা, বিষ্ণু মায়া অৰ্থাৎ যিজনৰ মায়াৰ পৰা নিজক আঁতৰ কৰিবৰ বাবে যিজনক ভজিব লাগিব, সেইজনে হ'ল মুৰাৰী। মোৰ নামৰ অশুভ শক্তি দৈত্যক নিধন কৰাৰ বাবে ভগৱন্ত কৃষ্ণ তত্ত্বই ভক্তৰ পৰা নাম লাভ কৰিছিল মুৰাৰী। মোৰ যুগ অৰি সমান মুৰাৰী। অৰি মানে শত্ৰু, মোৰ মানে দৈত্য, দৈত্যৰ নাম অশুভ শক্তিৰ নাম। সেই মুৰাৰী চৰণত কায় বাক্য মন এক কৰি চিত্ত সহিতে যদি আমি তেওঁৰ চৰণত অৰ্পণ কৰিব পাৰোঁ, তেতিয়াহ'লে তাৰ নাম হ'ল অব্যভিচাৰী ভক্তি। যি সেউকী সূৰ্যভাৱ জনায় এই তিনিটি পুণ্যাত্মাৰ মংগলৰ অৰ্থে চিন্তা কৰি সমস্ত জগতৰ মংগল ভাবি আপোনাসৱ মহামহন্তক আবাহন কৰি আনিছে। আৰু আপোনাসৱৰ চৰণ সেৱা মানে ভকতৰ সেৱা, ভকত ভগৱন্তৰ চৰণৰ সেৱা মানে শাস্ত্ৰই সিদ্ধান্ত দিছে অব্যভিচাৰী ভকতি। গতিকে তেৰাই আজি যি কৰ্ম কৰিছে, এই কৰ্ম প্ৰত্যেক দিনাই কিঞ্চিতমান যদি আমি কৰি থাকিবলৈ প্ৰত্যেকে চেষ্টা কৰোঁ, এয়া হ'ল অব্যভিচাৰী ভক্তিৰ বাস্তৱ সন্মত পৃথিৱীখনৰ এক জ্বলন্ত উদাহৰণ, এক জ্বলন্ত দৰ্শন। এনেধৰণে কবি সিদ্ধই সিদ্ধান্ত দিছে, সেই ৰাজন নেমি এই সমস্তখিনি কৰ্ম ভকতি কৰিব পৰাটো ইমান সহজ নহয়। গতিকে আমি তোমাক ইয়াতকৈ অকণমান সহজ এটা পথ আগবঢ়াই দিব বিচাৰিছোঁ, সেইটো হ'ল ৰাম অনাদৰি আন ধৰ্ম ও মাধৱৰ জন্ম কৰ্ম শুনিও ক মহন্তৰ মুখে জগত প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম। ও লাজ এৰি গাইবে মহা সহজ উপায়টো দিলে। অৰ্থাৎ আজি সেউকী সূৰ্যভাৱ জনাই তিনিটি পুণ্যাত্মাৰ জন্মবাৰ্ষিকী উদ্দেশ্যটো আগত ৰাখি যে কৰিলে, তাতোতকৈ সহজটো হ'ল যে অনাদৰি আন ধৰ্ম। অৰ্থাৎ পুত্ৰ সন্তানটি বা কন্যা সন্তানটিয়ে হওক, সন্তানটিৰ জন্মবাৰ্ষিকী বুলি নাভাবি যদি ভকতৰ সেৱাই স্বধৰ্ম বুলি ভাবিলোহেঁতেন, আজি আমাৰ গৃহত নাম এষাৰ কৰিম বোলে উদ্দেশ্য একো নাই, মোৰ ভকত দৰ্শন, কৃপাৰ সাগৰ দয়কী নন্দন পুৰি মনৰ কাম, ভকতৰ সংগ সদা নগুচুক মুখেতো আগুণনা। উদ্দেশ্য বিধেয় নাই, মাত্ৰ ভকতৰ সংগ পোৱা নাই। 10জনেই হওক 1000জনেই হওক কোনো কথা নাই, যাৰ যি সাধ্য। পিতৃ বিয়োগ হৈছে সেইটো উদ্দেশ্য নাই, মাতৃ বিয়োগ হৈছে উদ্দেশ্য নাই, বেমাৰ আজাৰ হৈছে উদ্দেশ্য নাই, সন্তানৰ জন্ম হৈছে উদ্দেশ্য নাই। কোনো উদ্দেশ্য নোহোৱাকৈ ভকতৰ সংগ লাভ কৰি কেৱল মহন্তৰ মুখে ভকতৰ মুখে কৃষ্ণ নাম শ্ৰৱণ কৰাৰ যিটো ইচ্ছা, এইটো হ'ল অনাদৰি আন ধৰ্ম মাধৱৰ জন্ম কৰ্ম শুনিও ক মহন্তৰ মুখে। একেবাৰে সহজ উপায়টো দিছে যে কৰ্ম ভকতি সকলোৱে কৰিব নোৱাৰে। ইচ্ছা থাকে
যে সন্তানটো জন্ম হ'ল, সন্তানটোৱে কৈছে মা মোৰ জন্মদিন কালিলৈ তুমি কিবা এটা কৰিবা আকৌ। সকলো ল'ৰাই সকলোৰে মাক দেউতাকে জন্মদিন পাতে, মোৰ জন্মদিনত তুমিও কেক কাটিব লাগিব, মোৰ জন্মদিনত তুমিও মা মোক নতুন চোলা পেণ্ট দিব লাগিব, দেউতা তুমি মোক চাইকেল এখন দিব লাগিব। হয়তো সন্তানে আমাক খাটনি ধৰে, কিন্তু দেউতাকে চাইকেলখন কিনি দিব পৰা শক্তিটো নাই। কি কৰিব এতিয়া? সেইকাৰণে গুৰুজনাই কৈছে কৰ্ম ভকতি আশ্ৰয় কৰি সংসাৰত ঈশ্বৰৰ কৃপা লাভ কৰাটো ইমান সহজো নহয়। গতিকে একেবাৰে সহজ হ'ল যে অনাদৰি আনধৰ্ম, ওপৰত কৈ অহা এই কৰ্মখিনি তুমি নকৰাকৈও কেৱল মাধৱৰ জন্ম কৰ্ম শুনিওক মহন্তৰ মুখে। তুমি যদি কেৱল ভকতৰ সংগ, ভগৱন্তৰ নাম শ্ৰৱণ কৰাৰ ইচ্ছাটোহে কেৱল ৰাখা, উদ্দেশ্য আগত নাৰাখি, তেতিয়াহ'লে তাৰ দ্বাৰাই এই সংসাৰৰ পৰা তুমি ভগৱন্ত পুৰুষৰ এক কণিকা কৃপাৰ পাত্ৰ হৈ পৰম গতি লাভ কৰিব পাৰিবা। এনেকৈ সুন্দৰভাৱে সিদ্ধান্ত দিছে।